2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল আজি মই আপোনালোকক মেঘ ৰাশিৰ বিষয়ে জনাম। মেঘ ৰাশিৰ ব্যক্তিত্ব সাধাৰণতে আপোনালোকৰ দয়ালু হয় আৰু আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী প্ৰকৃতিৰ হয়, কিন্তু বহু ক্ষেত্ৰতে তেওঁলোকে প্ৰতাৰিত হোৱা দেখা যায়। তেওঁলোকে নিজে নাখাই হলেও বেলেগক খুৱাবলৈ যত্ন কৰে আৰু বেলেগক বহুত প্ৰকাৰে তেওঁলোকে সহায় কৰিবলৈ যত্ন কৰে, কিন্তু তাৰ বিনিময়ত তেওঁলোকে সেইবোৰ নাপায়। ইয়াৰ বাবে মনত মাজে সময়ও কষ্টৰো অনুভৱ হয়। গতিকে এই বছৰটো বা অহা বছৰটো আপোনালোকৰ কেনেকুৱা যাব 2025 বৰ্ষটো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ সক্ষম হ'ব। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মেঘ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 অনুসৰি মেঘ ৰাশিৰ লোকৰ বাবে সুযোগ আৰু প্ৰত্যাহ্বানেৰে ভৰপূৰ হ'ব। প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰি আপুনি যোদ্ধা হিচাপে আত্মপ্ৰকাশ কৰিব লাগিব। কঠোৰ পৰিশ্ৰমৰ অন্তত আপুনি সফলতা লাভ কৰিব আৰু জীৱনৰ প্ৰতিটো দিশতে আপুনি ভাৰসাম্যতাও অৰ্জন কৰিবলৈ সক্ষম হ'ব। মেঘ ৰাশিৰ বাবে বছৰীয়া ৰাশিফল 2025 অনুসৰি আপোনাৰ ব্যক্তিত্ব আৰু আত্মবিশ্বাস বাঢ়িব। আপোনাৰ সাহস আৰু প্ৰতিযোগিতামূলক স্বভাৱসমূহ যথেষ্ট প্ৰশংসনীয় হ'ব। আপোনাৰ আশা আৰু জীৱনৰ প্ৰতি থকা আকৰ্ষণৰ অতি গুৰুত্বপূৰ্ণ হ'ব। অৱশ্যে আপোনাৰ চুটি খং আৰু কিছুমান কথাৰ প্ৰতি দ্ৰুত প্ৰতিক্ৰিয়াই কেতিয়াবা আপোনাক অহংকাৰী কৰি তুলিব পাৰে, কিন্তু আপুনি সাধাৰণতে আপোনাৰ আপোনজনৰ প্ৰতি অতি যত্নশীল আৰু সহায়কাৰী, আৰু আপুনি এজন সৎ আৰু আত্মবিশ্বাসী ব্যক্তি। গতিকে এইবোৰ ক্ষেত্ৰত আপোনাৰ কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নাথাকে। 2025 চনৰ পৰা আপুনি কি আশা কৰিব পাৰে এইটো চাই লওঁ আহক। 2025 চনত মেঘ ৰাশিৰ লোকৰ বাবে এই বছৰটো আপোনাৰ বাবে পেছাগতভাৱে অতি উত্তম আৰম্ভণি হ'ব, আৰু আপুনি চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি যদি চলাই আছে তেনেহ'লে ইয়াতো সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব। গতিকে মেঘ ৰাশিৰ বাবে এই বছৰটো চাকৰিৰ প্ৰাপ্তিসকলৰ বাবে খুবেই ভাল দেখা গৈছে, আৰু বছৰৰ প্ৰথম 6 মাহ আপোনাৰ পেছাদাৰী জীৱনত সুযোগ আৰু বৃদ্ধিৰ ঢৌ কঢ়িয়াই আনিব। নতুন প্ৰজেক্ট হওক বা প্ৰচাৰ হওক বা কেৱল আপোনাৰ দক্ষতা প্ৰদৰ্শনৰ সুযোগেই হওক, আপোনাৰ গ্ৰহই সদায় আপোনাক সহায় কৰি থাকিব। বছৰৰ শেষৰ 6 মাহ কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, আৰু আপোনাৰ ব্যৱসায়ৰ স্থবিৰতা আৰু চাকৰিৰ অগ্ৰগতি লেহেমীয়া হোৱাৰ সম্ভাৱনা থাকিব। যদি কৰ্মক্ষেত্ৰৰ পৰিৱেশ ইতিবাচক হয়, তথাপিও আপোনাৰ এই সময়ত কাৰ্যালয়ৰ ৰাজনীতিৰ প্ৰতি আপোনাৰ বাবে সাৱধান হোৱাৰ গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ শত্ৰুৱে আপোনাৰ প্ৰতি কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে, আৰু আপুনি সেইবোৰ অতি সহজে নিয়ন্ত্ৰণ কৰিব পাৰিব। অফিচৰ ছিনিয়ৰসকলৰ লগত আপোনাৰ কিছু মতভেদ থাকিব পাৰে বা আপোনাৰ কোনো বাদ বিবাদৰ থাকিব পাৰে, আৰু আপোনাৰ ইগ' ক্লেছো থাকিব পাৰে বা ইগ'ৰ সম্বন্ধীয় কিছু সমস্যাও থাকিব পাৰে। ব্যৱসায়ত জড়িতসকলৰ বাবে এই বছৰটো হয়তো আপুনি আশা কৰা ধৰণে লাভজনক নহ'বও পাৰে। ব্যৱসায়ৰ ভেটি আপুনি আশা কৰা ধৰণে কাম নকৰিব পাৰে, আৰু পৰিয়ালৰ সহায় অপৰ্যাপ্ত বুলি প্ৰমাণিত হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। এই বছৰ আপোনাৰ বিশ্বাস কোনো বন্ধুৰ দ্বাৰা ভংগ হোৱাৰ সম্ভাৱনা আছে, সেইকাৰণে বন্ধুসকলক আপুনি অলপ সাৱধানে ডিল কৰাৰ যত্ন কৰিব, আৰু বন্ধুসকলক আৰ্থিক আৰু আৱেগিকভাৱে বিশ্বাস কৰাৰ ক্ষেত্ৰতো আপুনি সাৱধানতা অৱলম্বন কৰিবলৈ লাগিব। তদুপৰি আপোনাৰ পেছাদাৰী জীৱনত কৰ্মস্থলীত আপোনাৰ ছিনিয়ৰসকলৰ লগত ভালদৰে মিলিবলৈ আপুনি যত্ন কৰিব লাগিব, কাৰণ তেওঁলোকৰ লগত যদি আপুনি বাদ বিবাদ কৰে তেনেহ'লে আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি দৈনন্দিন কাৰ্যবোৰ কৰিবলৈ কিছু অসুবিধা পাব পাৰে। আপোনাৰ প্ৰেম জীৱনৰ বাবে কি প্ৰকাশ পাইছে এই 2025 চনত চাই লওঁ আহক। বাৰ্ষিক ৰাশিফল 2025 অনুসৰি এই বছৰ মেঘ ৰাশিৰ বাবে প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত অতি উত্তম হ'ব, আৰু বিবাহিত দম্পতীৰ মাজত প্ৰেমৰ সম্পৰ্ক বৃদ্ধি পাব বা মধুৰতা বৃদ্ধি পাব। এইবাৰ অবিবাহিত মেঘ ৰাশিৰ লোকৰ বিবাহৰ সম্ভাৱনা প্ৰবল হৈ আছে। গতিকে এইবাৰ যদি কোনো অবিবাহিত কোনো ব্যক্তি আছে বা পৰিয়ালত আপোনালোকৰ কোনো ব্যক্তি আছে তেনেহ'লে এইবাৰ পূৰ্ণ সম্ভাৱনা আছে তেওঁলোকৰ বিবাহ হোৱাৰ। 2025 চনৰ এই বছৰত আপোনালোকৰ পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাস বৃদ্ধি পাব, আৰু ইজনে সিজনৰ লগত মানসম্পন্ন সময়ো কটাবলৈ সক্ষম হ'ব। এই সময়ছোৱাত কিছু আকৰ্ষণীয় মুহূৰ্ত আহিব যিয়ে আপোনাক আৰু ওচৰলৈ লৈ যাব। বছৰৰ প্ৰথম 6 মাহে আপোনাক সুন্দৰ মুহূৰ্তৰ প্ৰতিশ্ৰুতি দিয়াৰ বিপৰীতে মেঘ ৰাশিৰ ৰাশিফল অনুসৰি আপোনাৰ প্ৰেম জীৱন আৰু সম্পৰ্কৰ ক্ষেত্ৰখনৰ কিছু প্ৰত্যাহ্বানৰ বিষয়ে জানিবলৈ সক্ষম হ'ব বা প্ৰত্যাহ্বান লাভ কৰিব।
যদি আপুনি কোনো সম্পৰ্কত আছে তেনেহ'লে আপুনি অহৰহ বিপদ আৰু হৃদয় বিদাৰকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে। কিন্তু কিছুমান অসুবিধাই আপোনাৰ ব্যক্তিগত বৃদ্ধি আৰু আত্ম আৱিষ্কাৰৰ বাবেও সুযোগ হিচাপে কাম কৰিব পাৰে। গতিকে আপোনাৰ আত্ম আৱিষ্কাৰ, আশা আৰু স্থিতিস্থাপকতাৰ ভাৱনাক প্ৰসাৰিত কৰিবলৈ সক্ষম হ'ব। এতিয়া জানো হওক মেষ ৰাশিৰ ৰাশিফলে আপোনাৰ আৰ্থিক জীৱনৰ বিষয়ে কি কয়। মেষ ৰাশিৰ ৰাশিফলৰ ভৱিষ্যতবাণী হিচাপে আপোনাৰ 2025 বৰ্ষত আপোনাৰ বিত্তৰ বাবে স্থিতিশীলতাৰ প্ৰতিশ্ৰুতিৰ মিশ্ৰণ উন্মোচন কৰিছে। আনহাতে আপোনাৰ ৰাশিফলত বিদেশ ভ্ৰমণ আৰু ধন সঞ্চয়ৰ সম্ভাৱনা দেখুওৱা হৈছে। এই বছৰটোৱে হৈছে আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰা আৰু দীৰ্ঘম্যাদী আৰ্থিক লক্ষ্যৰ সৈতে মিল ৰখাৰ ওপৰতো গুৰুত্ব দিয়াৰ বছৰ। গতিকে এই বছৰত আপোনাৰ জন্ম তালিকাৰ ভিত্তিত সম্পত্তি বা বাহনত বিনিয়োগ কৰাৰ সিদ্ধান্ত লোৱা আপোনাৰ বাবে উচিত হ'ব। এতিয়া জানো আহক মেষ ৰাশিৰ ৰাশিফলে আপোনাৰ পৰিয়াল আৰু স্বাস্থ্যৰ বিষয়ে কি কয়। 2025 চনৰ আৰম্ভণিতে মেষ ৰাশিৰ লোকৰ বাবে পাৰিবাৰিক পৰিৱেশ বিশেষ সহায়ক নহ'ব। বছৰৰ বেছিভাগ সময়তে ভুল বুজাবুজিৰ সন্মুখীন হ'ব পাৰে। অৱশ্যে বছৰৰ শেষৰ ছমাহটো ভাল হোৱা যেন লাগিব। তথাপিও দূৰৰ আত্মীয়ৰ লগত আপোনাৰ ব্যৱহাৰত প্ৰত্যাহ্বান আহিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব। যদি আপুনি বিবাহিত তেনেহ'লে আপুনি কিছুমান সমস্যাৰ মাজেৰে পাৰ হ'বলগীয়া হ'ব পাৰে। লগতে শহুৰেকৰ পৰাও আপুনি সহায় কম পৰিমাণেহে পাব আৰু শহুৰেকৰ লগতো আপোনাৰ ফালৰ পৰা কিছু নেতিবাচকতা আহিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব। 2025 চনৰ মেষ ৰাশিৰ পৰা বুজা যায় যে যদিহে আপোনাৰ আৰু আপোনাৰ জীৱনসংগী দুয়োৰে পঞ্চম ঘৰৰ প্ৰভু আপোনাৰ নিজ নিজ জন্ম তালিকাত অতি ভাল স্থানত নাথাকে তেনেহ'লে সন্তানৰ পৰিকল্পনাৰ বাবেও অনুকূল বছৰ হ'ব। 2025 চনত এতিয়া কিছুমান গুৰুত্বপূৰ্ণ গ্ৰহ ট্ৰেনজিটে যি মেষ ৰাশিৰ লোকৰ বাবে বিশেষ কিছুমান ফল দিব, এই বিষয়ে জানি লওঁ আহক। এই বছৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ট্ৰেনজিট মাৰ্চ মাহত হ'ব, যেতিয়া শনিয়ে আপোনাৰ 11 নম্বৰ ঘৰৰ পৰা 12 নম্বৰ স্থানত প্ৰৱেশ কৰিব। সাধাৰণতে বিশেষকৈ মেষ ৰাশিত জন্মগ্ৰহণ কৰাসকলৰ বাবে এইটো অনুকূল ট্ৰেনজিট বুলি গণ্য কৰা নহয়। বৃহস্পতি মে' মাহত দ্বিতীয় স্থানৰ পৰা তৃতীয় স্থানলৈ আৰু তাৰ পিছত অক্টোবৰ মাহত চতুৰ্থ স্থানলৈ ট্ৰেনজিট হ'ব। দুয়োটা ট্ৰেনজিটে মেষ ৰাশিৰ লোকসকলক তেওঁলোকৰ পেছাদাৰী আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত উপকৃত কৰিব। ৰাহুৱে আপোনাৰ 12 নম্বৰ ঘৰৰ পৰা 11 নম্বৰ ঘৰলৈ ট্ৰেনজিট কৰিব, যাৰ বাবে আপুনি ভাল আৰ্থিক সুবিধাও লাভ কৰিব। ইয়াৰ দ্বাৰা সঁচাকৈ আপোনাৰ আৰ্থিক স্থিতি ভাল হ'ব আৰু নিয়োজিত লোকসকলৰ বাবে দৰমহা বৃদ্ধি পাব আৰু লাভজনক পৰিস্থিতিও আহিব আৰু কিছু ভাল টকাও বহু ক্ষেত্ৰত উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। এতিয়া জানি লওঁ আহক মেষ ৰাশিৰ বাবে আপোনাৰ 2025 বৰ্ষত কি কি প্ৰতিকাৰ হ'ব। আপোনাৰ শোৱা কোঠাত ময়ূৰৰ পাখি এটা ৰাখি পূৰ্ণিমাৰ দিনত আপোনজনক লগ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ এই ক্ষেত্ৰত সফল হ'ব। প্ৰতি শুক্ৰবাৰে কনকাধৰ স্তোত্ৰ আবৃত্তি কৰাৰ যত্ন কৰিব। ইয়াৰ ফলতো আপুনি বহু ক্ষেত্ৰতে আপোনাৰ বিপদসমূহ নাইকিয়া হৈ যাব। ঘৰৰ উত্তৰ পূব কোণত এজোপা কলগছ ৰোপণ কৰি দৈনিক পানী দিবলৈ যত্ন কৰিব। ইয়াৰ ফলতো আপোনাৰ বহু বিপদৰ পৰা আপুনি হাত সাৰিব পাৰিব। প্ৰতি বুধবাৰে মগু দালি খাওক আৰু সম্ভৱ হ'লে দানো কৰক। ইয়াৰ ফলত আপোনাৰ কিছুমান গ্ৰহৰ অৱস্থান শুভ হৈ পৰিব। ধন্যবাদ। আজিৰ ভিডিঅ'টো এইখিনিতে মই সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক কৰিব আৰু কমেণ্টত জনাব যে আপোনালোকৰ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে কিমানখিনি উপকৃত হৈছে। ধন্যবাদ। আৰু কমেণ্টত আপোনালোকে ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।